তোমাৰ নাম কি? বৰ্তমান এই এমাহ দুমাহৰ ভিতৰত যদি কোনোবাই ঘপকে সুধি দিয়ে তোমাৰ নাম কি, তেতিয়াহ'লে আপুনিও ঘপকে উত্তৰ দি নিদিব, আপোনাৰ নামটো কৈ নিদিব। কাৰণ বৰ্তমান চলি আছে তোমাৰ নাম কি, হোৱাট ইজ ইউৰ নেম, তোমাৰা নাম কিয়া হে, এইবোৰৰ বেনাৰৰ যুগ। তোমাৰ নাম কি এডভাৰটাইজটোৰ আচল ৰহস্য বেহৰবাৰী আউটপোষ্টৰ চিৰিয়েলখনৰ দৰেই। কাৰণ বেহৰবাৰী আউটপোষ্টৰ চিৰিয়েলৰ অহা খণ্ড বা তাৰ পৰৱৰ্তী খণ্ডত কি আলোচনা হ'ব বা কি বিষয় লৈ হ'ব, সেই কথাটো কোনেও নাজানে। তোমাৰ নাম কি বেনাৰৰ অৰ্থও ঠিক তেনেকৈ কোনেও নাজানে। তথাপি মই যোৱাকালি এটা নিউজ চেনেলত পাইছোঁ, তোমাৰ নাম কি এডভাৰটাইজৰ আচল ৰহস্য কি, নিউজ বনাইছে। এইটো এটা ভয় নাখাব টাইগাৰ আহি আছে দৰে তেনেকুৱা এটা হেৰি কিবা কিবি কৈ আছে তোমাৰ নাম কি, কিন্তু শুদ্ধ বা ইয়াৰ অৰ্থ কি দিব নোৱাৰিলে, তেতিয়াহ'লে সেয়া নিউজৰ কিবা ভেলু আছে নেকি? সকলোৱে গম পাইছে, নিউজ চেনেলবোৰৰ আগতে ৰাইজে ডাইৰেক্ট বেনাৰ মাৰি দিছে, গমেই পাইছে। আচল ৰহস্য যদি গম পোৱা নাই, কোনেও গম পোৱা নাই। আৰু আচল ৰহস্যটো যদি গম পালে হয়, তেতিয়াহ'লে সেই তোমাৰ নাম কি বেনাৰৰ একো মিনিঙে নাথাকিলে হয়। এইটো আকৰ্ষণৰ মানে কি টেকনিক হয়। মানুহ কেনেকৈ আকৰ্ষণ কৰিব পাৰি, কেনেকুৱা ধৰণৰ মানে লিখা দিলে, বেনাৰ দিলে, সেইটো এটা টেকনিক। আৰু সেই টেকনিকটো যদি আমি গমেই পাওঁ, তেতিয়াহ'লে সেইফালে আমাৰ নজৰ নাযাব বা মানে উৎসাহিত হৈ নাথাকিম যে বস্তুটো কি। গতিকে ইয়াক লৈ আকৌ নিউজ বনোৱাৰ কি আছে, তোমাৰ নাম কি, এইটো আহিবই নহয় পৰৱৰ্তী সময়ত। কিন্তু এটাই কথা, এতিয়া যদি কোনোবাই সোধে তোমাৰ নাম কি, ঘপকৈ আপোনাৰ নামটো কৈ নিদিব, তেতিয়াহ'লে মানে মোকো সুধিছিল তোমাৰ নাম কি, চিনাকি মানুহে তোমাৰ নাম, তেতিয়া মনত পৰিব গুৱাহাটীতো বেনাৰ লগোৱা আছে। এতিয়া কথা হ'ল কি, বেহৰবাৰী আউটপোষ্ট। আজি বেহৰবাৰী আউটপোষ্ট চিৰিয়েলখন অলপ সোনকালে চালোঁ, ৰাতিপুৱাই চাই দিলোঁ, সেইকাৰণে অলপ আলোচনা কৰিছোঁ। যোৱা 2টা এপিছড বন্ধ, তাৰপিছত আজি এপিছডটো চালোঁ যোৱাকালি। এতিয়া কথা হ'ল 3টামান টপিক আজি আলোচনা হৈছে। এটা এডভাৰটাইজিঙত গ'ল, এই ফৰেনাৰজনীৰ ছোৱালীজনীৰ, এইটো চিনেমাৰ এডভাৰটাইজ হৈ গ'ল। আৰু 2টা হ'ল, 2টা মানে এটা বাইক ৰাইডিং। এইটো সঁচা কথা, আপুনি যিমানে সাৱধানতাৰে গাড়ী নচলাই কিয়, 4চকীয়াই হওক বা বাইকে হওক, কিছুমান উদণ্ড বাইকাৰ, কিছুমান টমটম আৰু কিছুমান চালক আৰু একো নিয়ম নীতি নাই। আপুনি ঠিকেই চলাই আছে, লাহে লাহে চলাই আছে, ধুনীয়া ড্ৰাইভিং কৰে আপুনি, কিন্তু বেলেগৰ হেৰি কাটিঙৰ কাৰণে আপুনি ফচি যাব লগা হৈ যায়। গতিকে তেনেকুৱা মানুহক ধৰি শাস্তি দিব লাগে। ঠিকে কৰিছে, ভাল লাগিছে। কিন্তু এনেকুৱা হয়, বহুত হয়। বেছিভাগ দুৰ্ঘটনা যাৰ দুখত হয়, যাৰ বেছি ভুল দুখ, সি হাৰি যায়, তাৰ একো নহয়, কাটিং মাৰি কোনোবা এটাক পেলাই থৈ গুচি যায়, সিটো গুচিয়ে গ'ল। কিন্তু বেলেগ এটা নিৰ্দোষী ধুনীয়াকৈ চলাইছিল, লাহেকৈ চলাইছিল, সি ভয় খাই পৰি গ'ল, এনেকুৱা হৈ যায়। গতিকে তেনেকুৱা ধৰণে বাইক গাড়ী যাতে নচলায়, সেইটো আমাৰ অনুৰোধ থাকিল। এইখিনিয়ে আৰু, চাই থাকিব বেহৰবাৰী আউটপোষ্ট। থেংক ইউ।